অ ডাইনি অকল কোৱাই নহয় এইখন ঘৰৰ পৰা তই ভালে ভালে ওলাই যা নহলে হাঁহে বাঁহে ভাতৰ লগত বিষ খুৱাই মাৰি পেলাম বুজিছ মোক কোৱাখিনি মই কিবাকে সহ্য কৰি লওঁ কিন্তু পেটৰ সন্তানটোক বেয়াকৈ ক'লে কেনেকৈ সহ্য কৰোঁ বাৰু কোৱাচোন সেইদিনাই মাৰ ঘৰলৈ গুচি আহিলোঁ নানু মাৰ ঘৰতে জন্ম বহুত কষ্টৰ মূৰত যোৱা বছৰ মানুহজনৰ চাকৰিটো পালোঁ আৰু তেতিয়াৰ পৰাই আমি দুটা ইয়াতে আছোঁ তুমি অফিচ গ'লে নানু ক'ত থৈ যোৱা মোৰ মাহীৰ ঘৰ ইয়াতে অফিচ যোৱাৰ আগতে মাহীৰ ঘৰৰ ওচৰৰ পিৰপামি এখনত থৈ যাওঁ স্কুল ছুটি হ'লে মাহীৰ ছোৱালীজনী এটাক লৈ আহে আৰু মই অফিচৰ পৰা অহালৈকে সি তাতে থাকে তোমাৰ মাক লগত নাৰাখা কেলে দেউতাৰ অসুখ মায়ে দেউতাক এৰিব নোৱাৰে ভণ্টি কেইজনীৰো বিয়া হৈ গ'ল যে মোৰ কথা বাদ দিয়া তোমাৰ খবৰ কোৱা বিয়া বাৰু পাতিলানে নাই মোৰনো আৰু কি কোম্পানীৰ চাকৰি আজি ইয়াত কাইলৈ তাত আৰু বিয়াৰ কথা ভবাই নাই কিয় সেই কিয়টোৰ উত্তৰ মোৰ ওচৰত নাই তুমি কিন্তু আগতকৈ বহুত সলনি হ'লা ভাল হ'লো নে বেয়া হ'লো বেয়াটো আগতেও নাছিলা খালি খংটো অলপ বেছি আছিল আজিকালি দেখোন কোনো কথাতে খঙেই নুঠে সময়ে মানুহক বহুত সলনি কৰি পেলায় সময়ৰ লগে লগে সকলোবোৰ সলনি হৈ যায় কথা এটা কওঁ ৰাখিবা কি কোৱা নানুৰ কাৰণে মাজে মাজে তোমাৰ ৰুমলৈ যাব পাৰিমনে মোৰ আপত্তি নাই কিন্তু মানুহে কিবা বেলেগ উলিয়াই বুলিহে ভয় লাগে যিবোৰ মানুহৰ কাৰণে তুমি ভয় কৰিছা সেইবোৰৰ কোনোবাই তোমাৰ বিপদৰ সময়ত সহায় কৰিছিলনে বা কাইলৈ তোমাৰ কিবা বিপদ হ'লে তেওঁলোকৰ কোনোবাই তোমাক সহায় কৰিবলৈ আহিবনে কোনো নাহে দুবৰি সকলোৱে আঁতৰৰ পৰা ৰং চাব গতিকে সেইবোৰ মানুহৰ কাৰণে চিন্তা নকৰিবা যদি তুমি মই যোৱাটো নিবিচাৰা বা বেয়া পোৱা তেতিয়াহ'লে মই জোৰ কৰি নাযাওঁ মই কিয় বেয়া পাম বাৰু তুমি গ'লে নানুৱে বহুত ভাল পাব মই জানো কিন্তু মানুহৰ কথা বাদ দিয়া মই নানুৰ কাৰণে যামেই ব'লা আমি খেলোঁগৈ ব'লা 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 ব'লা